মহাপুৰুষীয় সংস্কৃতিৰ ভক্তিমূলক গীত মাতৰ ভিতৰত এবিধ উপাংগ কীৰ্তন হৈছে দিহানাম। এই দিহানামক মহিলাসকলে মনে প্ৰাণে ভাল পায়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে দিহানামৰ কৰ্মশালা। দিহানামৰ মধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে আউনীআটী সত্ৰ। কামৰূপা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাখন। কৰ্মশালাত অংশগ্ৰহণ কৰিছে 2 শতাধিক মহিলাই। দিহানামৰ প্ৰসিদ্ধ গুৰু অমিয়ানেওগ কলিতাই আগবঢ়াইছে দিহানামৰ প্ৰশিক্ষণ। বৰ্তমান সময়ত মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি আছে। মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমূলক গীত মাতৰ ভিতৰত এবিধ উপাংগ কীৰ্তন দিহানাম। এই দিহানামক মহিলাসকলে আচলতে মনে প্ৰাণে ভাল পাই লৈছে। খালি আমি এতিয়া এইটো কথা বিচাৰিছোঁ যে দিহানামৰ যি আচল স্বকীয় বৈশিষ্ট্য, ইয়াৰ যিটো গুণগত মানদণ্ড হ'ব লাগে, ইয়াৰ বিষয়বস্তুৰ যিটো মৰ্যাদা থাকিব লাগে, সেইখিনি মহিলাসকলে জানক। সেইখিনি যেতিয়া জানি পেলাই মহিলাসকলে এই নামভাগ বিভিন্ন ঠাইত পৰিৱেশন কৰিব, গতিকে তেতিয়া অন্তত ইয়াৰ গুণগত মানদণ্ড হ'ব আৰু নামভাগৰ আচল যি মৰ্যাদা, আচল যি বৈশিষ্ট্য, দিহানাম বুলি ক'লে আমি শব্দগত অৰ্থ বা ইয়াৰ তাত্ত্বিকতা যিখিনি পাওঁ সেইখিনি বেছি পৰিস্ফুট হ'ব। আৰু মই আৰু এটা কথা আপোনালোকক চেনেলৰ মাজেৰে জনাব বিচাৰিছোঁ। আমাৰ যিহেতু এটা সাংস্কৃতিক বিভাগ আছে, এই বিভাগটোৰ আমাৰ এই দিহানাম বা লোকসংগীতৰ বিভিন্ন এই যিখিনি আমাৰ কম্পনেণ্ট আছে, তাৰ ভিতৰত আমাৰ বহুখিনি চৰকাৰী আঁচনি আছে, সুবিধা আছে। আমাৰ মহিলাসকলে, আমাৰ নৱপ্ৰজন্মসকলে শিকি এইখিনি যেতিয়া পৰীক্ষা আকাৰে দিব পাৰিব, তাত তেওঁলোকে উত্তীৰ্ণ হ'ব, তেওঁলোকৰ ইয়াত এটা অকণমান এটা স্কলাৰশ্বিপ টাইপৰ এটা বিষয় সোমাই আছে, কিন্তু বিষয়টো শুদ্ধকৈ জানিব লাগিব। দিহানামৰ স্কয়ী বৈশিষ্ট্য, গুণগত মানদণ্ড, বিষয়বস্তুৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কেনেদৰে শুদ্ধ আৰু সঠিক ৰূপত পৰিৱেশন কৰিব পৰা যায় তাৰ প্ৰয়াস কৰা হৈছে কৰ্মশালাখনিত। আমি উত্তৰগুৱাহাটীৰ মহিলা আৰু মই কামৰূপা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, আমি লগ হৈ অমিয়ানেওগ বাইদেউক আমি ইয়ালৈ মাতিছোঁ। তেখেতে আমাক শুদ্ধ ৰূপত দিহানাম ভাগ আমাক শিকাওক, যে দিহানাম কি আমি সকলোৱে গাওঁ, কিন্তু আমি দিহানামৰ যি তত্ত্ব, এই গোটেই তত্ত্বখিনি তেখেতে আমাক ধুনীয়াকৈ কৰ্মশালাৰ আৰম্ভণিতে গোটেই কথাখিনি আমাক কৈছে যে কিহৰ ওপৰত আমি দিহানাম গাব লাগে। আমি শংকৰ মাধৱদেৱৰ গুৰুজনাৰ ওপৰত গাব লাগে নে আমি ভাগৱতৰ আখ্যানৰ ওপৰত গাব লাগে, বা শেষত কি ক'ব লাগে, এই গোটেই নিয়ম নীতিখিনি আমাক শিকাইছে। আৰু মহিলাখিনিয়ে শুদ্ধভাৱে শিকিলে আমি এই দিহানাম বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰিম। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জ'ন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা, ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।